হয় আঘোণ মাহত সোণগুটি ভঁৰাললৈ অনাৰ পিছতে কিন্তু গাঁৱৰ ৰাইজে মিলিত হৈ ন খোৱাৰ যি পৰম্পৰা ইতিমধ্যে চৌদিশে দেখা গৈছে যে আঘোণৰ মাহ পৰাৰ লগে লগে সেই বিশেষ পৰম্পৰা আৰু ইয়াৰ ব্যতিক্ৰম নহয় দৰঙৰ সৰাবাৰী অঞ্চল বা বৰমপুৰ অঞ্চল এয়া সৰাবাৰী বৰমপুৰ অঞ্চলৰ যি বামুণদিয়া সত্ৰ আছে বামুণদিয়া সত্ৰক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজে এইদৰে মিলি প্ৰতি বছৰে ন খোৱাৰ যি পৰম্পৰা আছে আঘোণ মাহৰ এই বিশেষ দিনত তেওঁলোকে এই পৰম্পৰা অব্যাহত ৰাখিছে বিভিন্ন কৃষ্টি সংস্কৃতিৰ মেটমৰা বুজা আছে এইখন গাঁৱত আৰু বিভিন্ন কৃষ্টি প্ৰদৰ্শন কৰিছে তাৰ অন্তত এই ধৰণে সকলো ৰাইজে মিলিত হৈ এসাঁজ খোৱাৰ যি পৰম্পৰা এই পৰম্পৰা অব্যাহত ৰাখিছে মই এবাৰ ওচৰলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ সহযোগী লোকেশ্বৰ নাথক দেখুৱাইছোঁ এয়া তেওঁলোকে অতি সুস্বাদু ব্যঞ্জনেৰে তেওঁলোকে আঘোণ মাহৰ যি সোণগুটি চপালে ঘৰলৈ তাৰপিছত ন চাউলেৰে নতুন এসাঁজ খোৱাৰ কাৰণে তেওঁলোকে বিশেষভাৱে সাজু কৰি তুলিছে আৰু ইয়াত আজি বিশেষ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে দৰং জিলা পৰিষদৰ সভাপতিগৰাকী মই তেওঁৰ পৰাও অভিমত জানিবলৈ চেষ্টা কৰিম আপুনি যিহেতু অতিথি হিচাপে আছে আজি ন খোৱা পৰম্পৰা কি ক'ব কেনেকুৱা হয় আমি আচলতে ইয়াত আহিবলৈ পাই সুখী পাইছোঁ বামুণদিয়া সত্ৰ বুলি কয় নিজ সৰাবাৰী বৰমপুৰত এইটো অনুষ্ঠান তাৰমানে ৮০ৰ দশকৰ মাজভাগত আৰু ৯০ দশকৰ কিছু অংশত এনেকুৱা এটা পৰিৱেশ বা প্ৰতিকূল পৰিৱেশ এটা থাকিল যে আমাৰ এই পৰম্পৰাটো কিছু লোপ পাবলৈ ধৰিছিল কিন্তু এতিয়া আকৌ পুনৰ আমাৰ এই পৰম্পৰাটো ঘূৰি আহিছে আৰু তাৰে চানেকি হিচাপে আমি ক'ব পাৰোঁ আজি সকলোৱে লগে ভাগে নিজে ৰোৱা বোৱা বা নিজে কাটি অনা ধানেৰে নতুনকৈ এসাঁজ খোৱা আৰু একেলগে ইয়াত অকল যে ভোজ খোৱা উৎসৱ তেনেকুৱা নহয় বিভিন্ন কৃষ্টি সংস্কৃতি তেওঁলোকে পৰিৱেশন কৰে আৰু এই কৃষ্টি সংস্কৃতিৰ জৰিয়তে মানুহৰ যিটো আত্মিক সম্পৰ্ক সকলোৰে মাজত যিটো ভাতৃত্ববোধ মিলাপ্ৰীতি এইটো আচলতে অটুট ৰাখে সেইকাৰণে দৰঙৰ এই পৰম্পৰা দৰঙো নহয় অসমৰে পৰম্পৰা কিন্তু দৰঙত বিশেষভাৱে প্ৰচলিত আছে বুলি আমি আগতে গৌৰৱ কৰিছিলোঁ হয় আজি কি ব্যঞ্জন আপোনালোকে সাজু কৰিছে হয় আজি আচলতে আমি নিৰামিষ ব্যঞ্জন আটাইখিনি মানে আমিষৰ ব্যৱস্থাটো সমূহীয়াভাৱে আমি কৰা নাই এইখন আমাৰ সৰাবাৰী বৰমপুৰ গাঁৱত অৱস্থিত শ্ৰী শ্ৰী বামুণদিয়া সত্ৰ 1901 চনতে স্থাপন হৈছিল প্ৰয়াত শম্ভুদেৱ গোস্বামীয়ে স্থাপন কৰিছিল এইখন আচলতে সমন্বয়স্থলী বিভিন্ন সম্প্ৰদায়ৰ লোক জড়িত হৈ আছে আৰু বৃহত্তৰ বৰমপুৰ অঞ্চলৰ সকলো লোকে আহি ইয়াতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে এখন ঐতিহ্যপূৰ্ণ শতবৰ্ষ গৰকা সত্ৰ হিচাপে এতিয়াও কিছু কৰিবলগীয়া কাম আছে কি ক'ব আপুনি যুৱ চামৰ ব্যক্তি হিচাপে হয় আচলতে আমাৰ এই সত্ৰটোত আচলতে বহুত কৰিবলগীয়া কাম আছে ভৱিষ্যতে যাতে আমাক চৰকাৰৰ ফালৰ পৰা ৰাজ আতিথ্য আচলতে আমাক যাতে দিয়ে আমি সেইটো অলপ কামনা কৰিছোঁ এই যে পুৰা ২-৩ মাহ পিছত এই ধৰণে সোণগুটি চপাই ঘৰলৈ অনাৰ পিছত আনন্দৰে এসাঁজ খোৱাৰ যি আনন্দ হয় হয় একে গোটেইখিনিয়ে আমাৰ সৰাবাৰী বৰমপুৰ গাঁৱৰ অঞ্চলৰ যিখিনি আছে আৰু অতিথি ২-এজন আছে এনেকৈ আমি সম্প্ৰীতিৰে এসাঁজ খোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ নিশ্চয়কৈ ক'ব লাগিব যে যি এটা বিশেষ পৰম্পৰা বুলি ক'ব লাগিব যে আঘোণ মাহত বিশেষকৈ সোণগুটি চপাই আনি ঘৰলৈ অনাৰ পিছত তেওঁলোকে এসাঁজ লগে ভাগে খোৱাৰ যি পৰম্পৰা এই পৰম্পৰা অব্যাহত আছে গাঁৱৰ একাংশ জ্যেষ্ঠ ব্যক্তি আছে মই তেখেতসকলৰ ওচৰলৈ আহিছোঁ আৰু এবাৰ কথা পাতিবৰ কাৰণে চেষ্টা কৰিম অকণমান দাদা ভাল লাগিছে অনুষ্ঠানটোত থাকি ভাল লাগিছে এই পৰম্পৰাটো বহুত দিনীয়া কিন্তু কিছুদিন স্থবিৰ হৈ গৈছে আজিৰ ডেকা ল'ৰাবিলাকে এইবিলাক চিন্তা চৰ্চা নকৰে আমাৰ দিনত বয়োজ্যেষ্ঠ দিনত এনেকুৱা উৎসৱবিলাক ঘৰে ঘৰে হৈছিল আৰু এতিয়া ৰাজহুৱাভাৱে ইয়াতে মানে মন্দিৰ প্ৰাংগণত এইটো পাতিছে মই দেখি আনন্দিত হৈছোঁ আৰু ইয়াতে মই জড়িত হৈও আছোঁ গতিকে ভাল লাগিছে হয় নিশ্চয় ক'ব লাগিব সকলো মন প্ৰাণ ভৰি গৈছে গতিকে এই ধৰণে এসাঁজ খোৱাৰ যি পৰম্পৰা অব্যাহত আছে সৰাবাৰী বৰমপুৰৰ যে বামুণদিয়া সত্ৰত এয়া মই পুনৰ দেখুৱাইছোঁ এয়া মই পনীৰৰ তৰকাৰী বিলাই আছে মই দাদা কথা পাতিম কি ক'ব আপোনালোকে এই ধৰণে সহযোগ কেনেকুৱা লাগিছে আমি এই যিটো নখা অনুষ্ঠান এইটো আমি বছৰে বছৰে পাতি থাকোঁ আপুনি কি বিলাই আছে আজি মই এতিয়া পনীৰ বিলাই আছোঁ কি ক'ব কেনেকুৱা আছে খোৱা ব্যঞ্জন ব্যঞ্জনটো এনেই বেয়া হোৱা নাই ভালেই হৈছে হয় নিশ্চয় ক'ব লাগে যে খুব সুস্বাদুভাৱে তৈয়াৰ কৰিছে আৰু এই ধৰণে তেওঁলোকৰ যি আনন্দ উৎসাহ পৰম্পৰা অব্যাহত ৰাখিছে আৰু দেখা গৈছে গাঁৱৰ জীয়ৰী বোৱাৰী যুৱক যুৱতী সকলো আহি আবাল বৃদ্ধ বনিতা সকলো আহি এই ধৰণে উবুৰি খাই পৰিছে আৰু এই পৰম্পৰাই সকলোকে মন প্ৰাণ ভৰাই তুলিছে